আজিৰ পৰা 500 বছৰ পূৰ্বে অৱস্থিত মাজুলী আহতগুৰি মৌজাৰ ধোৱাহাট বেলগুৰি থানতে মহাপুৰুষ শংকৰদেৱৰ লগত মিলন হৈছিল মাধৱদেৱৰ, যাক লক্ষ্মীনাথ বেজবৰুৱাই মণিকাঞ্চন সংযোগ আখ্যা দিছিল। কালক্ৰমত ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীৰ কবলত পৰি নিশেষ হয় সেই পবিত্ৰ স্থান। অৱশেষত বহু অধ্যয়ন আৰু পৰীক্ষা নিৰীক্ষাৰ অন্তত মাজুলী সাহিত্য নামৰ এটি অনুষ্ঠানৰ উদ্যোগত 2022 বৰ্ষত বৰ্তমানৰ নাৰায়ণপুৰৰ সমীপৰ আহতগুৰি চিকলি চাপৰিত মণিকাঞ্চন সংযোগ উৎসৱ পালন কৰে। এই স্থানতে সমগ্ৰ অসমৰ ৰাইজৰ সহযোগত পুনৰ স্থাপন কৰে মণিকাঞ্চন সংযোগ ক্ষেত্ৰ। উত্তৰপাৰ আৰু দক্ষিণপাৰৰ লগতে সমগ্ৰ মাজুলীৰ ৰাইজৰ সহযোগত স্থাপন কৰা এই ক্ষেত্ৰভাগত অক্ষয় বন্তি সহ প্ৰয়োজনীয় সামগ্ৰী আজিৰ তাৰিখলৈকে ৰাইজৰ দান বৰঙণিয়ে চলি আছে। স্থানীয় ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে এই থানভাগ পুনৰ উজ্জীৱন কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক। পুনৰ্মিলন ক্ষেত্ৰখন ইয়াত স্থাপিত কৰা হৈছিলে। সেই দৈশৰ পৰা আমাৰ দিনে ৰাতিয়ে ইয়াত কণ কণ মইনাহঁতো আহে আৰু ভকত বৈষ্ণৱো দিনে ৰাতিয়ে কীৰ্তন ভাগৱত পাঠ কৰি থকা হৈছে। আৰু ইয়াত যোনে যেনেকৈ পাৰিছে মানে দান বৰঙণিয়ে আমাৰ এতিয়ালৈকে বৰ্তমান মণিকাঞ্চন মিলন ক্ষেত্ৰখন চলি আছে। আৰু ভৱিষ্যত আমি মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে আশা কৰোঁ যাতে নৱপ্ৰজন্মসকলে ইয়াৰ জৰিয়তে উজ্জ্বল ভৱিষ্যত সিহঁতে গঢ় ল'ব পাৰে। আমি তাকে কৈ আমাৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। অনুষ্ঠান ইয়াত হৈ থাকে ইয়াত শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, আমাৰ ভাদমহীয়া নাম, গোপিনী নাম আৰু উঠা নাম এইবোৰ মানে চব ইয়াত চলি আছে। অষ্টমী পতা হৈছে। ইয়াত যিমান তিথি মহোৎসৱ হৈ আছে মানে আমাৰ ইয়াত চব পালন কৰি থকা হৈছে। আৰু ডেইলি গোপিনীসকলে ইয়াত আবেলি আবেলি নাম প্ৰচাৰ কৰে, ৰাতি ভকত বৈষ্ণৱে ইয়াত ভাগৱত পাঠ কৰে, দিনত কীৰ্তন পাঠ হয়। ইয়াত মানে সকলো ধৰণৰ কাম কাৰ্য চলিয়ে আছে। গতিকে আমি চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ, এই অনুষ্ঠানভাগৰ জৰিয়তে যাতে আমাৰ নৱপ্ৰজন্মসকলে অকণমান উন্নতি পথ পায়। সেই গতিকে আমি আপোনালোকৰ হ'ব জৰিয়তে চৰকাৰক আহ্বান জনোৱা। চৰকাৰৰ লগত ইতিমধ্যে আমাৰ যোগাযোগ হৈ আছে। তেখেতলোকে অনুষ্ঠানভাগ ইয়াতে হ'ব লাগে বুলি আশ্বাস এটা দিছে, কিন্তু এতিয়াও আমি তেখেতলোকৰ পৰা কোনো সা সুবিধা বৰ্তমান আমি পোৱা নাই। তাৰপৰা আপোনালোকৰ ইয়ালৈ বিভিন্ন পৰ্যটক এনেই আহিবলৈ লৈছে নেকি? আমাৰ বিভিন্ন পৰ্যটক আমাৰ ইয়ালৈ, অসমৰ বিভিন্ন পৰ্যটক। আমি যেতিয়া 3 দিনীয়া কাৰ্যসূচী অনুষ্ঠানভাগ পাতিছিলোঁ তেতিয়া আমাৰ বিভিন্ন সাংবাদিক বন্ধুসকল বিভিন্ন স্থানৰ পৰা বিভিন্ন ব্যক্তিসকল আহিছিল। কিন্তু পৰ্যটকসকল আহিবৰ কাৰণে যিটো ৰাস্তা পদূলি, যিটো নাওদনিৰ ব্যৱস্থা, দলঙৰ ব্যৱস্থা, সাধাৰণ মানুহ এজনকে যাবলৈ ব্যৱস্থা নাই। গতিকে তেনেকুৱা স্থানত পৰ্যটকসকল আহিব নোৱাৰা হৈছে। গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে আহতগুৰিৰ যিখিনি দলং বা যিটো ডেৰাগাঁৱৰ লগত যিটো যোগাযোগ ব্যৱস্থা, নাৰায়ণপুৰৰ লগত যিটো যোগাযোগ ব্যৱস্থা, সেই ব্যৱস্থাটো যদি উন্নত কৰি দিয়ে তেতিয়া বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল আমাৰ আহতগুৰিলৈ অহাৰ এটা সুবিধা লাভ কৰিব বুলি আমি তেখেতক অনুৰোধ জনাইছোঁ। ৰাস্তা ঘাটবিলাক উন্নত বা যোগাযোগ ব্যৱস্থাটো উন্নত কৰি দিবৰ কাৰণে। কৰ্মকৰ্তাসকল, আমি আমাৰ এই পিছপৰা অঞ্চললৈ আহি আপোনালোকে যি আমাৰ বাৰ্তা ল'বলৈ আহিলে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আমাৰ মণিকাঞ্চন ক্ষেত্ৰৰ 2023 চনত আমি সদৌ অসম ভিত্তিত অনুষ্ঠানভাগী গঢ় লোৱা হৈছিলে। আমাৰ 1950 চনত যেতিয়া ভূমিকম্প হৈছিলে, সেই ভূমিকম্পৰ ফলত আমাৰ মাজুলীৰ যিখিনি আহতগুৰি বাসিন্দা আছিলে, সেই মূল মানুহখিনি প্ৰায় ইপাৰ সিপাৰে অসমৰ চুকে কাণে সোমাই আছে। আৰু তেখেতলোকৰ ভিত্তি কৰি আমি অনুষ্ঠানভাগী গঢ় দিয়া হৈছিলে। এই অনুষ্ঠানভাগী আমাক চৰকাৰে স্বীকৃতিপ্ৰাপ্ত কৰিব লাগে। আৰু এই অনুষ্ঠানভাগী আমাক শকত এটা পুঁজি দিলে আমাৰ অনুষ্ঠানভাগী ভৱিষ্যত প্ৰজন্মই শংকৰ মাধৱ যে আমাৰ সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে এই শংকৰ মাধৱৰ অনুষ্ঠানটো আমি জীয়াই ৰখাৰ এটা প্ৰবল হেঁপাহ আছে অসমবাসী ৰাইজৰ। যিহেতু অসমবাসী ৰাইজৰ অনুষ্ঠান অকল আমাৰ আহতগুৰিৰ অনুষ্ঠান নহয়, সেই অনুষ্ঠানভাগীক আমি জীয়াই ৰখাটো প্ৰবল হেঁপাহ। আমাৰ বিশেষকৈ যি সংস্কৃতি উঠি অহা প্ৰজন্ম, সেই সংস্কৃতি জীয়াই ৰখাটো আমাৰ কথা। আৰু লগতে আমাৰ যিটো আৰ্থিক ক্ষেত্ৰত আমি অতি দুৰ্বল, সেই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা শকত পুঁজি এটা আগবঢ়ালে আমাৰ এই কামবোৰ পুনৰাবৃত্তিত আগবাঢ়িব বুলি আমি আশা কৰিছোঁ। নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, এনিভাৰত 24।
নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।